হেল্ল' মোৰ মৰমৰ ভাই ভনীসকল সকলোৱে কেনে আছে? মই আশা কৰোঁ সকলোৱে ভালে আছে। তো মই আগৰ ভিডিঅ'টোত নিযুত বাবুৰ ফৰ্মৰ ফিল আপ কেনেকৈ কৰে সেইখন দেখাই দিছোঁ। তো এতিয়া মই লৈ আছোঁ নিযুত মইনাৰ ফৰ্ম, ঠিক আছে। এখন ইউ জি ফাৰ্ষ্ট ইয়াৰ হয়, সকলো ফৰ্ম একেই হয়, ঠিক আছে, খালি অলপমান বেলেগ আছে। তো এইখন হয় ইউ জি ফাৰ্ষ্ট ইয়াৰৰ নিযুত মইনা, ঠিক আছে। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথম নম্বৰটো কি হৈছে নেম অফ দ্য ষ্টুডেণ্ট একে হয় নামটো দিবা কেণ্ডিডেটৰ। তাৰপিছত আহিল ডেট অফ বাৰ্থ দিবা, ঠিক আছে। তাৰপিছত আহিল নেম অফ ফাদাৰ মাদাৰ আৰু গাৰ্জিয়ান কোন হয় দিবা। তাৰপিছত আহিল মোবাইল নাম্বাৰটো দি দিবা। তাৰপিছত এড্ৰেছ দিবা, ভিলেজ কি হয় দিবা। তাৰপিছত পিন নাম্বাৰ দিবা। তাৰপিছত ব্লক দিবা, ব্লক কি হয় হেৰি তোমাৰ ভিলেজ চিষ্টেম ব্লক হ'ব, পুলিচ ষ্টেচন ডিষ্ট্ৰিক্ট। তাৰপিছত 6 নাম্বাৰ হৈছে কি নাম্বাৰ এণ্ড নেম অফ এল আই চি, ঠিক আছে। ইয়াৰ এল আই চি কথা থৈ দিছে তোমাৰ হেৰি ভিলেজ ব্লক ডিষ্ট্ৰিক্ট ৱাইজ হ'ব, ঠিক আছে। তো ইয়াত দিছে 65 ধুবুৰী আছে। গৰুপুৰ 8 হ'ব পাৰে সেইটো। তাৰপিছত 7 নাম্বাৰটো হৈছে নেম অফ দ্য লাষ্ট ইনষ্টিটিউশ্যন ফ্ৰম হুইচ পাষ্ট, মানে তুমি লাষ্ট ক'ৰ পৰা পাছ কৰিছিলা সেনেকুৱা। এইটো এইচ এছ হ'ব, মানে ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ ক'ৰ পৰা পাছ কৰিছিলা সেইটো হ'ব, ইয়াত ইনষ্টিটিউশ্যনখনৰ নাম হ'ব। তাৰপিছত 8 নম্বৰটো হ'ল কি লাষ্ট এক্সামিনেশ্যন পাষ্ট। 8 নম্বৰটো কি হৈছে লাষ্ট এক্সামিনেশ্যন পাষ্ট, তুমি লাষ্ট কোনটো এক্সামিনেশ্যন পাছ কৰিছিলা সেইটো এইচ এছ হ'ব ইয়াত। হেৰি সেইখন তুমি যদি ফাৰ্ষ্ট ইয়াৰ হয়, মানে এইচ এছ ফাৰ্ষ্ট ইয়াৰ হয়, তেনেহ'লে এইচ এছ দিবা। আৰু যদি বি কম বি এছ চি ফাৰ্ষ্ট ইয়াৰ হয় তেনেহ'লে কি দিবা এইচ এছ দিবা। তাৰপিছত ইয়াৰটো লিখি দিবা তোমাৰ হেৰি মাৰ্কশ্বিট ৱাইজ ৰোল নাম্বাৰটো লিখিবা। তো এতিয়া হেৰি 8 নম্বৰটো হৈ গ'ল। তো 9 নম্বৰটো হৈছে কি নেম অফ দ্য ইনষ্টিটিউশ্যন কাইণ্ডলি ইনৰল্ড ইন, তুমি এতিয়া ক'ত পঢ়ি আছা এইখন কলেজৰ নাম লিখিবা, ঠিক আছে। তো ইয়াত কি কোনখনত গৈ আছা এতিয়া এইখন লিখিবা। তাৰপিছত 10 নম্বৰটো আহিল কি চমত এণ্ট্ৰল নাম্বাৰ, ঠিক আছে। এই নাম্বাৰটো তুমি হেৰি প্ৰথমতে য'ত ৰেজিষ্টাৰ কৰিছিলা চমতত তেতিয়া তাত পাব পাৰা, নহ'লে কলেজত গৈ সুধিবা তাত দিব, যোনখন কলেজত গৈ আছা। তাৰপিছত আধাৰ নাম্বাৰ, সেই আধাৰ নাম্বাৰটো কি মেণ্ডাটৰী বুলি ইয়াত নাই, কিন্তু মেণ্ডাটৰী হয়, ঠিক আছে। আৰু এটা কথা যে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টখন লিংক থাকিব লাগিব, নহ'লে কিন্তু মানে হেৰি পইচা সোমোৱাত অলপমান দিগদাৰ হ'ব, ঠিক আছে। তো আধাৰ কাৰ্ড হেৰি লিংক নাই বেংকৰ লগত, তো লিংক কৰি ল'ব। তাৰপিছত আহিল কি 12 নম্বৰটো কি আহিল আধাৰ চিলেক্টেড একাউণ্ট, ঠিক আছে। মানে সেইটো হেৰি মানে আধাৰৰ লগত লিংক থকা একাউণ্টৰ নাম্বাৰ সুধিছে, ইয়াত দি দিলে হৈ গ'ল। তাৰপিছত আহিল কি IFSC ক'ড 13, 12টো হৈ গ'ল একাউণ্ট নম্বৰ, 13টো হ'ল কি IFSC ক'ড, সেইটো বেংকৰ তাত দিয়ে থাকে। তাৰপিছত একাউণ্ট হোল্ডাৰ নেম, ইয়াত কি হ'ব হেৰিটো একাউণ্টখন কোনজনৰ নামত আছে এনেকুৱা লিখিলে হৈ গ'ল। তাৰপিছত নেম অফ বেংক, কি বেংকৰ বুক আছে তোমাৰ তাত, ষ্টেট বেংক হ'ব পাৰে, PNB হ'ব পাৰে, বহুত আছে। আৰু তাৰপিছত ব্ৰাঞ্চ কি হয় সেই বেংক ৱাইজ লিখিবা। তাৰপিছত এই কি কৈছে অপটেড ফৰ ডক্টৰ বাণীকান্ত মেৰিট এৱাৰ্ড স্কলাৰ, ঠিক আছে। মানে তুমি এই বাণীকান্ত এৱাৰ্ডৰ কাৰণে কি এলিজিবল নেকি, যদি এলিজিবল হয় তেনেকৈ য়েছ আৰু ন', ঠিক আছে। তো ইয়াত কি দিছে, ইয়াত ব্ৰেকেটত কি দিছে চোৱা 16 নম্বৰটোত অল দ'জ হু অপটেড ফৰ ডক্টৰ বাণীকান্ত মেৰিট এৱাৰ্ড আৰ নট এলিজিবল ফৰ চমৰ্থ, ঠিক আছে। মানে সেইটো কথা হৈছে যে ইয়াৰ কাৰণে কি নিযুত বাবু, ঠিক আছে, নিযুত বাবুৰ কাৰণে এলিজিবল নহ'ব যদি তুমি সেই স্কুটিখন এলিজিবল হয়, ঠিক আছে। যদি স্কুটি ল'ব বিচাৰে নিযুত বাবু নোৱাৰিব। 17 নম্বৰটো কি হৈছে, 17 নম্বৰটো হৈছে আৰ ইউ এ প্ৰিভিয়াছ ৰিচিপিয়েণ্ট অফ দ্য মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি, ঠিক আছে। এইটো কি হ'ব ন', প্ৰিভিয়াছ ৰিচিপিয়েণ্ট মানে কি যোৱাবাৰৰ কথা কৈছে, এইটো দিলে হৈ গ'ল। আৰু গাইডলাইনছখিনি ভালদৰে পঢ়িবা, ঠিক আছে। তো আজি ভিডিঅ' এইখিনিতে, আৰু এইখন ফাৰ্ষ্ট ইয়াৰৰ একেই বাৰু, অলপমান বেলেগ আছে। যদি লাগে বা কমেণ্ট কৰিবা, নালাগিলে নাই। আৰু ভিডিঅ'টো ভাল লাগে লাইক কৰিবা, ঠিক আছে। তো আজি ভিডিঅ' এইখিনিতে।